নমস্কাৰ বন্ধুসকল, সানি টেকনলজি ইউটিউব চেনেলটোলৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজি সন্ধিয়া আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোকে ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। নিৰ্বাচনত কোনকেইটা সমষ্টিত জিকিব বিজেপি, আগতীয়াকৈ ক'লে বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে। আগন্তুক নিৰ্বাচনত বিজেপিয়ে 100খন আসন লাভ কৰাটো নিশ্চিত বুলি জানিবলৈ দিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে। ইতিমধ্যে বিজেপিৰ তৰফৰ পৰা চলোৱা সমীক্ষাত স্পষ্ট হৈ পৰিছে এই কথা। কেনেদৰে আগন্তুক নিৰ্বাচনত বিজেপিৰ মিছন 100 কেনেদৰে সফল হ'ব সেই সন্দৰ্ভত স্পষ্ট ব্যাখ্যা আগবঢ়াইছে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে। বিগত বিধানসভা নিৰ্বাচনত বিজেপিয়ে 60খন আসন, অগপই 14খন আসন, BPF-এ 12খন আসন আৰু এখন আসন নিৰ্দলীয় লাভ কৰি বিজেপি আৰু মিত্ৰজোঁটে মুঠ 87খন আসনেৰে চৰকাৰ গঠন কৰিছিল। এইবাৰ বিৰোধীৰ দখলত থকা আন 9টা সমষ্টিত বিজেপিয়ে জয়লাভ কৰাটো নিশ্চিত বুলি মত ব্যক্ত কৰিছে ৰঞ্জিত কুমাৰ দাসে। এই 9টা সমষ্টি হ'ল মৰিয়নি, তিতাবৰ, নাজিৰা, সৰুপথাৰ, ডুমডুমা, নাওবৈচা, শিৱসাগৰ, গোলাঘাট আৰু লখিমপুৰ। যোৰহাট জিলা বিজেপিৰ এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে আত্মবিশ্বাসেৰে কয় যে তেওঁলোকে এইবাৰ বিধানসভা নিৰ্বাচনত 84 লাখ ভোট লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব। বিগত সংসদীয় নিৰ্বাচনত অসমত বিজেপিয়ে 64 লাখ ভোট লাভ কৰিছিল। এইবাৰ নিৰ্বাচনত বিজেপিৰ 20 লাখ ভোট বৃদ্ধি পাব। যদিহে অসমৰ 1.5 কোটি মানুহে ভোটদান কৰে তেন্তে বিজেপিয়ে চৰকাৰ গঠন কৰাটো নিশ্চিত। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে এনেদৰে কয়। আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত এখন স্পষ্ট ছবি দাঙি ধৰে বিজেপিৰ সভাপতিগৰাকীয়ে। শেহতীয়াকৈ বিজেপিয়ে বড়ো জনগোষ্ঠীৰ লোকসকলৰ সমৰ্থন লাভ কৰাৰ পিছত আৰু বহু জনগোষ্ঠীৰ সমৰ্থন লাভ কৰিব বুলি সভাপতিগৰাকীয়ে কয়। আনহাতে নিৰ্বাচনত মিত্ৰতা সন্দৰ্ভত কেন্দ্ৰীয় নেতৃত্বই সিদ্ধান্ত ল'ব বুলি জানিবলৈ দিয়াৰ লগতে বৰ্তমান মিত্ৰ দলৰ দখলত থকা সমষ্টিবোৰত পুনৰ জয়লাভ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে বুলিও উল্লেখ কৰে ৰঞ্জিত কুমাৰ দাসে। অচিৰে বিজেপি দলত কংগ্ৰেছ আৰু AIDF দলৰ বহুকেইগৰাকী প্ৰাক্তন বিধায়কে যোগদান কৰিব বুলি জানিবলৈ দিয়া গৈছে ৰঞ্জিত কুমাৰ দাসে। মহিলা প্ৰাৰ্থীৰ ক্ষেত্ৰত জিকিব পৰা আন গ্ৰহণযোগ্যতা থকা মহিলা থাকিলেহে প্ৰাৰ্থিত্ব দিয়া হ'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিজেপি সভাপতিগৰাকীয়ে। আনহাতে ইতিমধ্যে কেন্দ্ৰীয় নেতৃত্বই সমষ্টিসমূহত চলাই থকা ছাৰ্ভেৰ ওপৰত ভিত্তি কৰিয়েই সমষ্টিসমূহত নতুন লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰা বিষয়টো নিৰ্ভৰ বুলি জানিবলৈ দিছে সভাপতিগৰাকীয়ে। আনহাতে নতুন ৰাজনৈতিক দল সন্দৰ্ভত বিজেপি সভাপতিগৰাকীয়ে কয় যে ৰাজপথত আন্দোলন কৰা আৰু চৰকাৰ চলোৱা দুটা সম্পৰ্ক পৃথক কথা। যোৰহাটত বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টীৰ চাহ মৰ্চাৰ প্ৰথমখন ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে। এই বৃহৎ সভাৰ জৰিয়তে বিজেপিয়ে যেন নিৰ্বাচনী ৰণশিঙা বজালে। যোৰহাটত সভাত উপস্থিত থকা ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই কয় যে চাহ বাগিচাৰ লোকসকলে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা 35টা বিধানসভা সমষ্টিৰ অধিকাংশতে বিজেপিয়ে জয়লাভ কৰাটো নিশ্চিত। আৰু আজিৰ পাছৰটো খবৰ হৈছে আজিৰে পৰা খুলিব চিনেমা হল, পাৰ্ক, ছুইমিং পুল। আজিৰে পৰা খুলিব চিনেমা হল। কৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বিগত 7 মাহ ধৰি বন্ধ হৈ আছিল চিনেমা হল, লগতে বন্ধ হৈ আছিল ছুইমিং পুল আৰু পাৰ্কসমূহ। আজিৰে পৰা দেশজুৰি পুনৰ খুলিব পাৰিব সকলো। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে নিৰ্দেশনা, ক'ভিড প্ৰট'কল মানি খোলাৰ সিদ্ধান্ত। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে কোনো ধৰণৰ গাইডলাইন দিয়া নাই যদিও কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তই মানি লোৱাৰ আশংকা কৰা হৈছে। মহানগৰীতো সকলো চিনেমা হল খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইতিমধ্যে চাফ চিকুণ কৰি তোলা হৈছে সকলো চিনেমা হল। পাছৰটো খবৰ হৈছে মহানগৰীত কেনেকৈ কি নিয়ম মানি পাতিব লাগিব দুৰ্গা পূজা, ক'লে প্ৰশাসনে। দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু আৰক্ষীৰ এখন যৌথ সভা বৃহস্পতিবাৰে অনুষ্ঠিত হয়। জিলা পুথিভঁৰালত অনুষ্ঠিত হয় এই আলোচনা সভা। এই সন্দৰ্ভত আলোচনা সভাত অতিৰিক্ত জিলা উপায়ুক্ত চিন্ময় নাথে কেতবোৰ নীতি নিৰ্ধাৰণ কৰি দিয়ে। তলত এইসমূহ উল্লেখ কৰা হ'ল।
পূজা পাতিলে আৰক্ষী আয়ুক্ত আৰু প্ৰশাসনৰ অনুমতি ল'ব লাগিব। ইয়াৰ বাবে স্থানীয় থানাত আবেদন কৰিব লাগিব। মূৰ্তি পূজা বা ঘট পূজা অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰিবলৈ আহ্বান জনোৱা হৈছে। অস্থায়ী পেণ্ডেল আহল বহল বা ৰাস্তাৰ ওপৰত হ'ব নোৱাৰিব। পেণ্ডেল ৰাস্তাৰ পৰা 1 মিটাৰ দূৰত্বত হ'ব লাগিব। এটা সময়ত মাত্ৰ 30 জন লোকেহে সমবেত হ'ব পাৰিব আৰু হাত চেনিটাইজ কৰাৰ ব্যৱস্থা কৰিব লাগিব। প্ৰৱেশ আৰু প্ৰস্থানৰ পথ সুকীয়া হ'ব লাগিব। পূজাৰীয়ে অঞ্জলি দিলে মাইকৰ ব্যৱহাৰ কৰিব লাগিব যাতে দৰ্শনাৰ্থী ওচৰলৈ আহিব নোৱাৰে। ষষ্ঠী আৰু দশমীৰ আগদিনা আয়োজক কমিটিৰ সকলোৱে ক'ভিড টেষ্ট কৰিব লাগিব। স্থানীয় থানাত আয়োজক কমিটিৰ বিষয়ববী আৰু শেষত সেৱকৰ নাম আবেদনৰ সময়ত জমা দিব লাগিব। লগতে পূজাৰীৰ নামো জমা দিব লাগিব, অন্যথা অনুমতি প্ৰদান কৰা নহ'ব। ভক্তপ্ৰাণ ৰাইজৰ লগতে পূজাৰীয়েও মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। পূজাথলীত প্ৰসাদ দিব নোৱাৰিব। প্ৰসাদ ওচৰৰ মানুহক ঘৰত দি আহিব পাৰিব বা ঘৰলৈ পেকেট কৰি লৈ যাব লাগিব। আৰু লগতে নিশা 10 বজাৰ আগত পূজা মণ্ডপৰ সকলো কাম বন্ধ হ'ব। কোনো মেলা বা সাংস্কৃতিক অনুষ্ঠান বা বজাৰ আদি পাতিব দিয়া নহ'ব। অস্থায়ী দোকান ৰাজপথৰ দাঁতিত বহাব দিয়া নহ'ব। পুৰুষ মাত্ৰ এজন বাইকত, মহিলা আৰু 15 বছৰৰ তলৰ শিশু 2জন যাব পাৰিব। ৰেষ্টুৰেণ্ট ৰাতি 9 বজালৈকে খোলা থাকিব, তাত বহি খাব নোৱাৰিব। দেৱীৰ প্ৰতিমা বিসৰ্জনৰ ক্ষেত্ৰত সৰ্বোচ্চ 10 জন লোক যাব পাৰিব। কোনো শোভাযাত্ৰা বাহিৰ কৰিবলৈ দিয়া নহ'ব। আৰু শেষৰটো স্থানীয় ঘাটতে দেৱী বিসৰ্জন দিব পাৰিব। পাণ্ডু, চোনচালি, আজাৰা, কাছমাৰী ঘাট, খাওকুচি আৰু চন্দ্ৰপুৰ ঘাটত স্থানীয়ভাৱে দেৱী বিসৰ্জন দিব পাৰিব। আৰু পাছৰটো খবৰ হৈছে অসমৰ সকলো চৰকাৰী মাদ্ৰাছা বন্ধ হ'ব নৱেম্বৰত। তাৰ পিছতে AIDFৰ প্ৰধান বদৰুদ্দিন আজমলে চলাব এইসমূহ মাদ্ৰাছা আৰু অসমত আৰবী ভাষাৰ প্ৰচলন চলাব। ৰাইজৰ টকাৰে মাদ্ৰাছা চলিব নোৱাৰিব অসমত। নৱেম্বৰ মাহত বন্ধ হ'ব এইসমূহ বিদ্যালয়। আৰু পাছৰটো খবৰ হৈছে 16 অক্টোবৰৰ পৰা আৰম্ভ হ'ব বিগ অনলাইন চেল। ফ্লিপকাৰ্ট আৰু এমাজনে আৰম্ভ কৰিব এই শ্বপিং অফাৰ। ফ্লিপকাৰ্টৰ বিগ বিলিয়ন ডেজ আৰু এমাজনৰ গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল চেলত সকলো কম দামত লাভ কৰিব। ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ডৰ সহায়তে কিনিব পাৰিব আৰু EMI উপলব্ধ হ'ব। আৰু পাছৰটো খবৰ হৈছে আধাৰ কাৰ্ডত নতুন সাল সলনি আহিল। PVC আধাৰ কাৰ্ড। আপোনাৰ পৰিচয় দিব পৰা আধাৰ কাৰ্ড এতিয়া আপডেট হ'ল। এই PVC আধাৰ কাৰ্ড সম্পূৰ্ণ জলবায়ু প্ৰমাণিত। সকলোতকৈ ভাল কোৱালিটি, প্ৰিণ্টিং আৰু লেমিনেশ্যন সহ এখন ডাঠ কাৰ্ড। ইয়াত বৰষুণ বা অন্য যিকোনো অৱস্থাতে নষ্ট কৰিব নোৱাৰি। ইয়াৰ বাবে residenttypix.uida.gov.in লগ ইন কৰি পাব পাৰিব এই কাৰ্ডখন। ইয়াৰ বাবে পে' কৰিব লাগিব মাত্ৰ 50 টকা। আৰু পাছৰটো খবৰ হৈছে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ কৰা আলিবাবা নামৰ এটা এপটো পুনৰ চুৰি পদ্ধতিৰে ভাৰতৰ বজাৰত মাৰ্কেটিং কৰি আছে। গুগল এডচেন্সত এড লগাই ভাৰতৰ পৰা বজাৰ দখল আৰু তথ্য চুৰি কৰি আছে আলিবাবাই। চাইনা কোম্পানীয়ে গুগলৰ লগত কি সম্পৰ্ক ৰাখিছে সেয়া বুজাহে টান। আৰু পাছৰটো খবৰ হৈছে আৰক্ষীৰ জালত পৰিল মহেন্দ্ৰ সিং ধোনীৰ কন্যাক বলৎকাৰ ভাবুকি দিয়া কিশোৰ। গুজৰাটৰ কুটচ জিলাৰ পৰা আৰক্ষীয়ে আটক কৰিছে। ধোনীৰ 5 বছৰীয়া কন্যাক ধৰ্ষণ কৰিম বুলি কোৱা ঘটনাক আৰক্ষীয়ে জনায় যে নমনা কাপায়া গাঁৱৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰজনক সোধা পোছা অব্যাহত ৰখাৰ পিছত কিশোৰজনে IPL আৰু KKR CSKৰ খেলৰ পিছত বলৎকাৰ ভাবুকি দি পোষ্ট কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে কিশোৰজনে। আৰু পাছৰটো খবৰ হৈছে আৰক্ষী হ'ব শাস্তিৰ সন্মুখীন। যৌন নিৰ্যাতনৰ গোচৰত আৰক্ষীয়ে গোচৰ ৰুজু নকৰিলে আৰু FIR দি নিৰ্দিষ্ট সময়ৰ ভিতৰত তদন্ত শেষ নকৰিলে শাস্তি ভুগিব লাগিব আৰক্ষীয়ে। উত্তৰ প্ৰদেশৰ হাথৰছ কাণ্ডত আৰক্ষীয়ে গোচৰ ৰুজু আৰু তদন্ত প্ৰক্ৰিয়াত হেমাহিৰ পিছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে লৈছে এই গৃহ পদক্ষেপ। CRPC আৰু এভিডেন্স এক্টৰ অধীনত আৰক্ষীয়ে পাব শাস্তি। এই নিৰ্দেশ প্ৰতিখন ৰাজ্যই মানিব লাগিব। আৰক্ষীৰ বিৰুদ্ধে IPC 1166(c)ৰ অধীনত 0 FIR ৰুজু কৰিবলৈ নিৰ্দেশ গৃহ মন্ত্ৰালয়ৰ। আৰু পাছৰটো খবৰ হৈছে দেশৰ ভিতৰতে নাৰীৰ বিৰুদ্ধে হোৱা অপৰাধত শীৰ্ষস্থানত আছে অসম। প্ৰতি লক্ষ জনগণৰ ভিতৰত 118টা তেনে অপৰাধ সংঘটিত হৈ আছে অসমত। সমগ্ৰ দেশত 2018-19 বৰ্ষত নাৰীজনিত অপৰাধৰ গোচৰ ৰুজু হৈছে 4,05,861টা ৰুজু। আৰু পাছৰটো খবৰ হৈছে লাভ জেহাদক লৈ কঠোৰ বিজেপি। আজমলৰ আৰক্ষীয়ে যদি অসমীয়া নাৰীক স্পৰ্শ কৰে তেন্তে মৃত্যুদণ্ড দিয়া হ'ব। এই কথা আমাৰ নহয়, হিমন্ত বিশ্ব শৰ্মাৰহে। ৰাজ্যত সংঘটিত লাভ জেহাদৰ ঘটনাই শীৰ্ষস্থান চুইছে। মুছলমান যুৱকে হিন্দুৰ নামত ছদ্মবেশা ধৰি অসমীয়া যুৱতীক প্ৰেমৰ জালত পেলাই অপকৰ্ম কৰাৰ বহু উদাহৰণ আছে। তেনে পৰিপ্ৰেক্ষিততে হিমন্ত বিশ্বই কয় 2021 চনত বিজেপি চৰকাৰ শাসনলৈ আহিলে অসমৰ পৰা লাভ জেহাদৰ ওপৰত কঠোৰ আইন হাতত লৈ
মৃত্যুদণ্ড দিয়া হ'ব। কোনো লোকে অসমীয়া নাৰীক লৈ আপত্তিজনক মন্তব্য দিলেও বা হিন্দু যুৱতীক ফুচুলাই বিয়া পাতিবলৈ যত্ন কৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব মুছলমান যুৱক। তাৰ উপৰিও অসমীয়া নাৰীক সজাগ আৰু সাৱধানতা হৈ থকাৰ দৰকাৰ বুলি মন্ত্ৰীজনে উল্লেখ কৰিলে। আৰু পাছৰটো খবৰ হৈছে অৱসৰৰ সময়ত কোটিপতি হোৱাৰ হিট ফৰ্মুলা, এনেদৰে ধন বিনিয়োগ কৰি লওক বৃহৎ সুবিধা। আপুনি চৰকাৰী স্কিম বা PPF অৰ্থাৎ পাব্লিক প্ৰভিডেণ্ট ফাণ্ডৰ জৰিয়তে বিনিয়োগ কৰিলে অৱসৰ পৰ্যন্ত কোটিপতি হ'ব পাৰিব। কিন্তু ইয়াৰ বাবে আপুনি এনেদৰে আগবাঢ়িব লাগিব। অৱসৰৰ পিছত আৰামদায়ক জীৱন কটাব বিচাৰে নেকি? যদি বিচাৰে তেন্তে এতিয়াৰ পৰাই ভালদৰে প্লেনিং কৰি কোটি টকাৰ ফাণ্ড জমা কৰিব পাৰিব। আজিৰ সময়ত কোটিপতি হোৱা বৰ বিশেষ টান কাম নহয়। ইয়াৰ বাবে আপোনাৰ প্লেনিং মাত্ৰ সঠিক হ'ব লাগে। যদি সঠিক স্কিমত সঠিক সময়ত বিনিয়োগ কৰে তেন্তে আপুনি আৰামত অৱসৰ পৰ্যন্ত বৃহৎ ফাণ্ড গোটাব পাৰিব। PPFত বিনিয়োগ কৰি হ'ব পাৰিব কোটিপতি। আপুনি চৰকাৰী স্কিম বা PPF অৰ্থাৎ পাব্লিক প্ৰভিডেণ্ট ফাণ্ডৰ জৰিয়তে বিনিয়োগ কৰিলে অসমৰ পৰ্যন্ত কোটিপতি হ'ব পাৰিব। কিন্তু ইয়াৰ বাবে আপুনি সঠিক ৰূপত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। লং টাৰ্ম বিনিয়োগৰ বাবে আছে ভাল অপশ্যন। লং টাৰ্ম বিনিয়োগৰ বাবে PPF এক সঠিক ইনভেষ্টমেণ্ট অপশ্যন। ইয়াত বিনিয়োগ কৰি আপুনি আপোনাৰ ধন সঠিক ৰূপত ৰাহি কৰিব পাৰে। ইয়াৰ লগতে আপুনি লাভ কৰিব সুবিধাজনক সুদ। PPFৰ বিনিয়োগ EEE কেটেগৰীৰ ভিতৰত পৰে, অৰ্থাৎ যদি আপোনাৰ বিনিয়োগ আৰু ইয়াত লাভ কৰিবলগীয়া সুতৰ হাৰ, মেচিউৰিটিৰ ৰাশি সকলো টেক্স ফ্ৰী হয়। লগতে এয়া হ'ল PPFৰ জৰিয়তে কোটিপতি হোৱাৰ ফৰ্মুলা। অৱসৰ পৰ্যন্ত কোটিপতি হোৱাৰ বাবে আপুনি 25ৰ পৰা 30 বছৰৰ ভিতৰৰ পৰাই PPFত বিনিয়োগ কৰা আৰম্ভ কৰিব লাগে। ধৰি লওক যে আপুনি 15 বছৰৰ মেচিউৰিটিৰ 7.1% সুতৰ হাৰৰ সৈতে ৰিটাৰ্ণ লাভ কৰিব। প্ৰতি বছৰে 1.5 লাখ টকা PPFত বিনিয়োগ কৰিব পাৰে। তেন্তে মাহৰ হিচাপত 12,500 টকা আপুনি PPFত জমা কৰিব লাগিব। ইয়াত 7.1% সুতৰ হাৰত 15 বছৰৰ পিছত মেচিউৰিটি ৰাশি হ'ব 40,68,210 টকা, য'ত সৰ্বমুঠ বিনিয়োগ কৰা ধন হ'বগৈ 22.5 লাখ টকা। এনেদৰে হ'বগৈ কোটি টকাৰ ফাণ্ড। PPFত মেচিউৰিটিৰ পিছত চলাই নিয়াৰ সুবিধা লাভ কৰিব বা নিজৰ একাউণ্ট চলাই যাব পাৰিব। 15 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত ফৰ্মেচ জমা কৰি মেচিউৰিটিৰ সময়সীমা 5ৰ পৰা 5 বছৰ দুবাৰ বৃদ্ধি কৰিব পাৰিব। আৰু 25 বছৰলৈকে আপুনি প্ৰতি বছৰে 1.5 লাখ টকাকৈ বিনিয়োগ কৰি থাকিব। পিছত 7.1% সুতৰ হাৰত মেচিউৰিটিৰ সময়ত সৰ্বমুঠ 1,02,40,260 টকা লাভ কৰিব, য'ত সৰ্বমুঠ জমা কৰা ধন হ'বগৈ 55.68 লাখ টকা। আৰু পাছৰটো খবৰ হৈছে ৰাজনীতিত যোগদান কৰি কংগ্ৰেছত ক্ষতি কৰিলে নেকি গৌৰৱ গগৈয়ে। হু ইজ বদৰুদ্দিন বুলি কোৱা বাবে এদিন তৰুণ গগৈক অসমৰ খিলঞ্জীয়া ৰাইজে আদৰি লৈছিল। তেনেস্থলত এতিয়া বদৰুদ্দিনৰ সৈতে কংগ্ৰেছৰে মিত্ৰতাক লৈ তেওঁৰ দৃষ্টিভংগী কি? ৰাজ্যত অসম প্ৰদেশ কংগ্ৰেছক নেতৃত্ব দিব পৰাকৈ নেতৃত্বৰ অভাৱ নেকি? এজন পৈণত ৰাজনীতিবিদৰ দৰে গৌৰৱ গগৈয়ে দি গ'ল এইটো প্ৰশ্নৰ উত্তৰ। ইয়াৰ উপৰি লোকসভাত কংগ্ৰেছ দলৰ উপসভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰি থকা এই যুৱ নেতাগৰাকীয়ে তেওঁৰ লক্ষ্য আৰু উদ্দেশ্য সন্দৰ্ভতো প্ৰথমবাৰৰ বাবে বহু কথা ব্যক্ত কৰিলে। APSC কেলেংকাৰীৰ পৰা আৰম্ভ কৰি SI কেলেংকাৰীলৈকে সকলোবোৰ দিশ সামৰি ভালেকেইটা প্ৰশ্নৰ উত্তৰ দিলে গৌৰৱ গগৈয়ে। পুনৰ কংগ্ৰেছ চৰকাৰ ঘূৰি আহিলে পূৰ্বৰ তৰুণ গগৈৰ শাসনকালত ৰূপায়ণ কৰা বহুকেইজন জনপ্ৰিয় আঁচনি তেওঁলোকৰ চৰকাৰে ৰূপায়ণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। মেধাৱী ছাত্ৰ ছাত্ৰীক কম্পিউটাৰ দিয়াৰ আঁচনি বিজেপিৰ চৰকাৰে বন্ধ কৰাৰ প্ৰসংগত তেওঁ আঙুলিয়াই কয়, সেই আঁচনি বন্ধ কৰাৰ বাবে এতিয়া ডিজিটেল বা অনলাইন শিক্ষা প্ৰদানত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে মেধাৱী ছাত্ৰ ছাত্ৰীসকল। তেওঁ কংগ্ৰেছত যোগদান কৰাৰ পাছত দলটোত সৃষ্টি হোৱা জোকাৰণিয়ে দলটোক ক্ষতি কৰিলে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈয়ে কি ক'লে সবিশেষ আপোনালোকক গোটেইখিনি জনাই দিছোঁ। আজিৰ পাছৰটো খবৰ হৈছে আজি ডক্টৰ APJ আব্দুল কালামৰ জয়ন্তী প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি। আজি ভাৰতৰ 11 সংখ্যক ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালামৰ জন্মদিন। 1931 চনৰ 15 অক্টোবৰত তামিলনাডুৰ ৰামেশ্বৰত জন্মগ্ৰহণ কৰা ডক্টৰ কালাম ভাৰতৰ এগৰাকী প্ৰসিদ্ধ বিজ্ঞানীও আছিল। আব্দুল কালামৰ জন্মদিন উপলক্ষে দেশৰ বিভিন্ন ৰাজনীতিকৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহেও শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। টুইটযোগে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতৰ ৰাষ্ট্ৰীয় বিকাশৰ বাবে তেখেতৰ অসামান্য যোগদানক কেতিয়াও পাহৰিব নোৱাৰি। তেখেতৰ জীৱন লাখ লাখ লোকৰ অনুপ্ৰেৰণাৰ উৎস। উল্লেখ্য, ভাৰতৰ এক প্ৰসিদ্ধ ব্যক্তিত্ব ডক্টৰ কালামৰ মৃত্যু হৈছিল 2015 চনৰ 27 জুলাইত শ্বিলঙত। আৰু আজিৰ শেহতীয়া খবৰটো হৈছে যান বাহন আইন উলংঘনৰ বাবে ৰখাবলৈ খোজা গাড়ীয়ে মহতিয়াই নিলে যান বাহন আৰক্ষীক।
দিল্লীৰ ধৌলা কুৱনত দুৰ্ঘটনা দিল্লী যান বাহন শাখাৰ কৰ্তব্যৰত এজন জোৱানক গাড়ীৰে মহতিয়াই নিয়ে যান বাহন আইন উলংঘনৰ বাবে বাহনখন ৰখাবলৈ চেষ্টা কৰাৰ ফলত সংঘটিত হয় এই ঘটনা গাড়ীৰ চালকজনে গাড়ীৰ বনেটত উঠাই কেইমিটাৰমান দূৰলৈ মহতিয়াই নিলে গাড়ী চালকজন ইতিমধ্যে ধৰিবলৈ সক্ষম হয় আৰু আজিৰ শেহতীয়া খবৰটো হৈছে যোৱা বছৰৰ তুলনাত এইবাৰ সামান্য ধনী হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিমান সম্পত্তিৰ মালিক মোদী জানো আহক ভাৰতবৰ্ষৰ দৰে বিশাল দেশ এখনৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত নৰেন্দ্ৰ মোদী কিমান ধনী ব্যক্তি এই কথা জানিবলৈ বহুতৰে হয়তো মন যাব মোদীৰ সম্পত্তিৰ হিচাপ উল্লেখ কৰাৰ পূৰ্বে এটা কথা কৈ থোৱা ভাল হ'ব যে যোৱা বছৰৰ তুলনাত প্ৰধানমন্ত্ৰী মোদীৰ সম্পত্তিৰ পৰিমাণ কিছু বৃদ্ধি পাইছে যোৱা বছৰত মোদীৰ মুঠ সম্পত্তিৰ পৰিমাণ আছিল 2.49 কোটি টকা কিন্তু 2020 চনৰ 30 জুন পৰ্যন্ত এই সম্পত্তিৰ পৰিমাণ বৃদ্ধি হৈছেগৈ 2.85 কোটি টকা অৰ্থাৎ চলিত বৰ্ষত মোদীৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধি পাইছে 37 লাখ টকা শেহতীয়াকৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় মোদীৰ সম্পত্তিৰ পৰিমাণ ৰাজহুৱা বেংকত থকা তেওঁৰ ধনৰ পৰিমাণ হৈছে 3,38,173 টকা গুজৰাটৰ গাড়ীনগৰ ষ্টেট বেংকৰ শাখাত মোদীৰ 1,60,28,939 টকাৰ এটা ফিক্সড ডিপজিট আছে একেদৰে তেওঁ ক্ৰয় কৰি থৈছে 8,43,124 টকাৰ এনএছচি তেওঁৰ 1,50,957 টকাৰ জীৱন বীমা আছে মোদীৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে 1.75 কোটি টকা কোনো বেংকত মোদীৰ কোনো ঋণ নাই আৰু তেওঁৰ নিজা বুলিবলৈ বাহন এখনো নাই মোদীৰ 4টা সোণৰ আঙঠি আছে যাৰ মূল্য হ'ব প্ৰায় 1.5 লাখ টকা এইখিনি হৈছে মোদীৰ সম্পত্তি তো বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি সাইডত থকা যেটো বেল আইকন আছে প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ তো বন্ধু বান্ধৱীসকল আজিলৈ বাই বাই আকৌ নেক্সট ভিডিঅ'ত লগ পাম জয় আই অসম